Morning everyone, মই গীতাশ্ৰী 42 years old, দুটা সন্তানৰ মাতৃ, C-section delivery, diastasis recti হৈ গৈছিল, মামি টামি, belly fat, কি হোৱা নাই মানে, back pain after delivery of my kids, আৰু সকলোতকৈ important হৈছে যে মোৰ weight হৈ গৈছিলে 95 kg, মোৰ height হৈছে 5.7, এতিয়া মোৰ বৰ্তমান weight হৈছে 60 kg আৰু এইটো মোৰ ৰেগুলাৰ weight থাকে কিন্তু প্ৰেগনেন্সি মই বহুত পুট অন কৰিছিলোঁ যিহেতু মোৰ টুইন প্ৰেগনেন্সি আছিলে বেবিৰ weight ভাল আছিলে সেই হিচাপত মই 95 kg হৈ গৈছিলোঁ কিন্তু নিজেই মই নিজৰ ওপৰত কাম কৰিলোঁ আৰু এই ধৰণে মই মোৰ বেলি ফেটটো নাইকিয়া কৰিবলৈ সক্ষম হ'লো এটা প্ৰপাৰ শেপত আকৌ নিজকে ঘূৰাই আনিব পাৰিলোঁ সেইকাৰণে আপোনালোকৰ বাবে মই এই মুভমেণ্টসমূহ লৈ আনিছোঁ যিসকলে মোৰ ধৰণে সমস্যাত ভুগিছে যিসকলে আফটাৰ ডেলিভাৰী বহুত ৱেট গেইন কৰিলে মামি টামি হৈ গৈছে বেক পেইন হৈ গৈছে আকৌ নিজকে এটা প্ৰপাৰ শেপত আনিব বিচাৰিছে কাৰণ বেবি জন্ম হোৱাৰ পাছত আমাৰ মাইকী মানুহৰ শেপে নাইকিয়া হৈ যায় কিন্তু তেনেকুৱা নহয় আপোনালোকে অকণমান নিজকে সময় দিয়ক মই দেখুওৱা মুভমেণ্টসমূহ আপোনালোকে ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰক এটা চিৰিজত মই গোটেই মুভমেণ্টবিলাক আনি আছো আপোনালোকে প্ৰথমৰ পৰা মোৰ ভিডিঅ'বিলাক গৈ পিনি চাওক আৰু একেলগে এই মুভমেণ্টবিলাক অভ্যাস কৰক আৰু চাব আপোনালোকৰ এই বেলি ফেট মামি টামি নাইকিয়া হৈ এই ধৰণে মোৰ নিচিনাকে এটা প্ৰপাৰ শেপ আনিব পাৰিব তেন্তে আহক ডাম্বেল লৈ ষ্টেণ্ডিং পশ্চাৰৰ পৰা আজি আমি মাৰ্চ কৰিম তাৰ বাবে ইনহেল এণ্ড এক্সেল কৰি কোৰ মাসল স্কুইজ ইন and engage activate pura muscle tight inhale and exhale left leg up inhale and exhale right leg up এই মুভমেন্ট টু 1 1 2 2 কে কাউন্ট কৰি 10 10 কে টোটাল 3টা সেট এজ এ বিগিনাৰ কৰিব পাৰে পিছলৈ 20 20 কে 3টা সেটও কৰিব পাৰিব কিন্তু ডিউৰিং দিস এন্টায়াৰ মুভমেন্ট কোৰ মাসল এবডোমেন মাসল এক্টিভেট এণ্ড এংগেজ হাতেৰে চুই চালেও গম পাব লাগিব যে আপোনাৰ মাসলছ খিনি পুৰা আপুনি টাইট কৰি থৈছে ধৰিব পাৰিছে মোৰ এবডোমেন এৰিয়াটো লক্ষ্য কৰক কি ধৰণে মই মাসল এংগেজ কৰি ৰাখিছো ইনহেল এণ্ড এক্সেল আপ inhale and exhale up এনেকে আপোনালোকে ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰক কনসিস্টেন্সি মেইনটেইন কৰক নিশ্চয় ৰিজাল্ট পাব আজিলৈ ইমানেই বাই